প্ৰথম শামকানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। তাত ঢেৰ ফটোগ্ৰাফছ আছে, মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল আৰু সময় শেষ হ'ল কোৰ্টত। মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ ক্লিয়াৰ কাট। ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেঠাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ। ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ, যিটো আমি ভাবিছোঁ, যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। আজি মই সময় বহুত নাটনি হ'ল, কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতে আছিলোঁ। গতিকে প্ৰথম শামকানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেক্টুৱেল এভিডেঞ্চেছ বহুত আছে যিবোৰ আমাৰ SIT-য়ে ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ঢেৰ ফটোগ্ৰাফছ আছে, মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল আৰু সময় শেষ হ'ল কোৰ্টত। আৰু ভাগৰো লাগি গৈছে, মই ৰাতিপুৱাৰ পৰা আছোঁ। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰিৰ ফালৰ পৰা সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। কাইলৈ আকৌ সেই মই 10:30 পৰা কোৰ্টত সোমাম। কাইলৈ চাগে আমি মাজত লাঞ্চ ব্ৰেকো নল'ম, একেলেঠাৰে 2টা, 2:30, 3টা মানৰ ভিতৰত শেষ কৰিম। মূলতঃ কেনেধৰণৰ কথাখিনি কোৱা হৈছে তাত আৰু কেনেকুৱা ধৰণৰ ক্ৰছ কুৱেশ্যন কৰা হৈছে? ক্ৰছ কুৱেশ্যনিংটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ, বাছ ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ ক্লিয়াৰ কাট। আৰু আমি যিটো প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আমি এখন এফআইআৰ দিওঁতে আমি বহুত দায়িত্বশীল হৈ এফআইআৰ এখন দিবলগীয়া হয়, কাৰণ এনেই কাৰোবাৰ নাম সোমালেও বেয়া হ'ব আৰু অদৰকাৰীকৈ নাম সোমালেও বেয়া হ'ব, অদৰকাৰী কথা কৈ থাকিলেও বেয়া হয়। গতিকে আমি খুব চিন্তা চৰ্চা কৰি যিহেতু এফআইআৰখন দিছিলোঁ, আৰু সেইটোৰ ভিত্তিতেই SIT-য়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো ইনভেষ্টিগেশ্যনটো অন ৰাইট ট্ৰেকছ গৈ আছে। ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেঠাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ, আৰু আমাৰ লগত মাননীয় আদালতো বহিছে, উকিলসমূহ সকলো আছেই তাতে, প্ৰচিকিউটৰ ডিফেন্সৰ। গতিকে একেলেঠাৰে যে কামবোৰ হৈছে সেইটো কাৰণে ফাষ্ট হৈছে। নহ'লে আজি মোৰ এই জেৰাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয়, এইটো চাগে 6 দিন মানৰ কাম হ'ব। গতিকে আই এম থেংকফুল টু দেট। সেইটো কাৰণে ভাল হৈছে। আশা কৰোঁ জুবিন গাৰ্গে ন্যায় পাওক সোনকালে। জুবিন গাৰ্গ নহয়, আচলতে আমি ন্যায় পাব লাগে এতিয়া। মই শুনিছোঁ, মোক কালি যেতিয়া এজনে ফোন কৰিছিলে প্ৰথম মোৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি, মই তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকে আগে মোক সঠিক খবৰটো দিয়ক যে কি হৈছে মই জানিব লাগিব। কাৰণ কাইলৈ যদি আমি গম পাওঁ যে চৰকাৰে কয় যে আমি ইয়াতকৈও বেটাৰ এখন মুৰাল লগাম বুলি এখন আঁতৰাই দিছোঁ, তেতিয়াহ'লে আমাৰ দিগদাৰী হ'ব ক'বলৈ, বা আমি কোৱা কথাটো ভেলু নোহোৱা হ'ব। তাৰপিছত মই গম পালোঁ, শুনিবলৈ পালোঁ, ক'ব নোৱাৰোঁ, আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ, যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায়, তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে। কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে। কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে, যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ, তেওঁক ইনষ্ট্ৰাকশ্যনটো কিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত। গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয়, তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে। কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব। কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ, কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব, পৰহি ডেড বডি এটা পুতি দিব, এনেকুৱাও হ'ব পাৰে। গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয়। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে, আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত। গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন খেয়াল ৰাখে, যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ, কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে, মানুহৰ সমাগম হৈছে, কালিও যান জঁটৰ সৃষ্টি হৈছে। গতিকে ইমান অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব আমাৰ।